গাইজ যিহেতু আমি অসমীয়া ল'ৰা তেতিয়াহ'লে আমি অসমীয়াৰ হয় ডেইলি মাত মাতি যাম। এতিয়া ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈ থলোঁ কথা এষাৰ, যদি ভুল হয় ক্ষমা কৰি দিব। পেঁপা, ঢোল, তাল আৰু নাচন সুন্দৰ হৈছে আৰু এনেকৈ আগুৱাই যাওক, খুব ভাল কথা। আৰু পেঁপাৰ মাতটো শুনি বেছিকৈ মোৰ মনটো উগুল টুগুলৰ নিচিনা লাগি গৈছে। কাম বনে নকৰিম যা এনেকুৱাতে বিজি হৈ থাকোঁ তেনেকুৱা যেন মনটো লাগি গৈছে। কিন্তু তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত কেনেকুৱা লাগিছে যে কোনোবা এখন আমি বিহু মঞ্চত বিহু চাই থকা নাই, যে আমি চাৰ্কেছ হল এটা চাৰ্কেছহে চাই আছোঁ। আচলতে আমাৰ সংস্কৃতিটো মানে কেনেকুৱা কি ধৰণে কেনেকৈ ঠেলি লৈ গৈছে তোমালোকে এনে মন কৰিছানে? আৰু এয়াই হৈছে আমাৰ ডিজিটেল অসমৰ নতুন বিহু। তোমালোকে আচলতে আগে পিছে এনেকুৱা বিহু দেখিছানে? মই কিন্তু 2025 এপ্ৰিল মাহৰ আমাৰ বহাগৰ বিহুটো এনেকৈ মানে উদযাপন কৰা এইবাৰহে মই প্ৰথম দেখিছোঁ। দেখি মই নিজকে অবাক হৈ গৈছোঁ। আৰে ভাই, মই বিহু চাই আছোঁ যে মই চাৰ্কেছ হলত চাৰ্কেছ চাই আছোঁ, নে মই য়োগা কৰি থকা চাই আছোঁ? তেনেকুৱা যেন লগা নাইনে বাৰু গাইজ তোমালোকৰ? গাইজ তোমালোকে কেতিয়া দেখিছিলা এনেকৈ গজালৰ ওপৰত শুই লৈ পেঁপা বজোৱা বিহু? মই দেখিছোঁ। মই কেতিয়া দেখিছোঁ? যিবোৰ মানে এনেকুৱাত এই ইংলিছ গানবোৰ লগাই লয়, এই যাদু খেল যে দেখায় কিছুমান, মানে চাৰ্কেছ হলত যে যাদু খেলৰ দৰে মানে খেলবোৰ দেখুৱায়, তেতিয়াহে মই দেখোঁ তেনেকুৱা গজালৰ ওপৰত খোজ কঢ়া বা গজালৰ ওপৰত শুই লৈ কিবা এটা কৰি থকা। এইটোতো কোনো চাৰ্কেছ হল বা কোনো যাদুটো দেখুওৱা নাই ন, আমাৰ বিহুহে দেখুৱাইছে। বিহু বাৰু এনেকৈনো মৰা ক'ৰবাত দেখিছানে তোমালোকে? এনেকুৱা এটা অৱস্থা কৰি পেলাইছে, যিটো বস্তাত গেলা আলু যদি সম্পূৰ্ণৰূপে ভৰাই থলোঁ এনেকুৱা এটা বস্তাটোত অৱস্থা নহয়, আমাৰ বিহুৰ অৱস্থাটো তেনেকৈ কৰিছে। আৰু যদি কোনোবা ছাপোৰ্ট কৰা তেতিয়াহ'লে ছাপোৰ্ট কৰি যোৱা, মোৰ তাত কোনো ক'ব লগা কথা নাই। ধন্যবাদ।